আমাৰ এটা অৱস্থান ধৰ্মঘট কাৰ্যসূচী আছিলে আৰু চৰকাৰে যি কাৰ্যসূচী পঞ্চায়তৰ যি নমিনেশ্যনৰ ডেট আজি লাষ্ট ডেট আছিলে তাৰ লগত মানে দলে বলে মানুহ ওলাই অহাত এটা কাজিয়াৰ সৃষ্টি হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত। আৰু সেইবিলাক চাই পেলাই আমি যিহেতু নিৰপেক্ষ জাতীয়তাবাদী দল সংগঠন, গতিকে আমি সেইবিলাকত যাব বিচৰা নাই। আমি এটা শৃংখলাবদ্ধভাৱে আমি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমি ল'ব বিচাৰিছিলোঁ, কিন্তু দেখা গৈছে পৰিস্থিতিটো জটিল হৈ গৈছে। সেইকাৰণে আমি আমাৰ কাৰ্যসূচীটো পষ্টপন কৰি আমি 2 দিনৰ পিছতহে আমি এই কাৰ্যসূচী কৰিম। আৰু আমাৰ পূৰ্বপুৰুষ, আমাৰ দেউতা আজু ককাসকলে আমাৰ ধৰ্মৰ নামত মছজিদ মাদ্ৰাছা যিবিলাক দান কৰি থৈ গৈছে, আমাৰ সম্পত্তি এইবিলাক চৰকাৰে কিয় হস্তান্তৰ কৰিব বিচাৰিছে, এইটো আমি তীব্ৰভাৱে আমি বিৰোধিতা কৰিছোঁ। আৰু ইয়াত মুছলমানৰ সম্পত্তি কেৱল মুছলমানৰে হয়, যেনেকৈ হিন্দুৰ সম্পত্তি হিন্দুৰ মন্দিৰৰ, তেনেকৈ মুছলমানৰ মছজিদ মুছলমানৰ মাদ্ৰাছা মুছলমানৰে হৈ থাকিব। গতিকে সকলোৱে আমি ওলাই আহি আমি এই 2 দিনতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাম। যিহেতু আইন হৈ গৈছে আৰু এইটো সুপ্ৰিম কোৰ্টত কেছো হৈছে বিভিন্ন দল সংগঠনে, আৰু আমি আশাবাদী যে সুপ্ৰিম কোৰ্টে এই বিষয়ত আমাৰ মুছলমানৰ সপক্ষে এটা ৰায়দান দিব বুলি আশা কৰিছোঁ।